in a major move aimed at curbing the issuance of the Aadhaar cards to illegal Bangladeshi infiltrators. The Assam cabinet has decided that no new Aadhaar cards will be issued to individuals above 18 years of age in the state. The new rule will come into effect from the first week of October following a formal government notification. Chief Minister Himanta Biswa Sarma addressing the media after the cabinet meeting at the state guest house in Kondora on the Thursday and said that 18 years and above will no longer get Aadhaar cards in Assam. For SCs and STs in the tea garden tribes, Aadhaar cards will be issued only for 1 year. Those who have not yet applied must do so within September, as the window will remain open for just 1 month. After that, expectations will be entertained only through the Deputy Commissioner's office, with the final approval resting solely with the DC. The Chief Minister underlined that this step has taken to ensure that illegal Bangladeshi migrants cannot obtain Aadhaar cards, which are among the most crucial identity documents in India. আজিৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ Aadhaar card dia nahobo, meaning that any citizen who are 18 plus tekhet hokole Ohomot etiar pra Aadhaar card napabo. Kintu iate ami scheduled tribe, scheduled caste aru tea gardenor 18 বছৰ হলেও ওপৰত হলেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই সেগমেন্ট কেটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকাল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, with the exception of ST, SC and tea garden, that is also for another 1 year. এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গল, তেখেতসকলে উইদিন দিস মান্থ এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইন্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম, আৰু এই যিখন নটিফিকেশ্যন এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব, আৰু ডিচিয়ে এছবি ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলোঁ, বা মই অসমত নাছিলোঁ, এনেকুৱা কিছুমান থাকিলে অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে। এই সিদ্ধান্তটো আমি এইকাৰণে লৈছোঁ যে যোৱা কিছুদিনত বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ। যোৱা কালিও আমি 7 জনক পুছবেক কৰিছোঁ, কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি। গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ, যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে।